বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত হাজোত প্ৰতিক্ৰিয়া প্ৰকাশ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ। বিহাৰ বেলেগ, অসম বেলেগ। বিহাৰৰ নিৰ্বাচনৰ ফলাফলে আগন্তুক 21-26 নিৰ্বাচনত অসমত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়িকা নন্দিতা দাসে। বহুত খেলিমেলিৰ মাজত বিহাৰত নিৰ্বাচন হৈ গ'ল। অসমত তেনেকুৱা নোহোৱাৰ কথাও ব্যক্ত কৰিছে বিধায়িকাগৰাকীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। বিহাৰ বেলেগ, অসম বেলেগ। আপোনালোকে দেখিছে যে বিহাৰত ভয় ভাবুকি প্ৰলোভনৰ ৰাজনীতি দি তেওঁলোকে আৰম্ভণিতে ভোট চুৰি কৰিলে, প্ৰায় 65 লাখ ভোট কৰ্তন কৰি দিলে। তাৰ পৰৱৰ্তী সময়ত ভোট চুৰি হ'ল। বহুত খেলি মেলি এটা নিৰ্বাচন বিহাৰত হৈ গ'ল। মই ভাবোঁ যে অসমত সেনেকুৱা নহয়। অসমত ৰাইজে বিজেপি চৰকাৰখন উফৰাই দিবৰ কাৰণে ৰাইজে এতিয়া মাৰ বান্ধি ৰৈ আছে, সুযোগটো বিচাৰি আছে। সেইকাৰণে আমি ভাবোঁ যে অসমৰ পৰিৱেশ বেলেগ আৰু অসমত আমি কংগ্ৰেছে চৰকাৰ কৰিব পাৰিম।